গুৱাহাটীৰ হেঙেৰাবাৰীত দুৰ্বৃত্তৰ চুৰিকাঘাট আৰু দুৰ্বৃত্তৰ চুৰিৰ আক্ৰমণত নিহত হৈছে অনিল ডেকা নামৰ এজন বুলি জানিব পৰা গৈছে। মাইহাং ৰেষ্টুৰাৰ সন্মুখতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। মৃত অনিল ডেকাৰ ঘৰ লিচু বাগানত বুলি জানিব পৰা গৈছে। বজাৰ কৰিবলৈ আহিছিল আৰু তেনে সময়তে নিজা ভতিজাকে আচলতে চুৰিৰে ওপৰজুপৰি আক্ৰমণ কৰাৰ ফলতে মৃত্যু হৈছে অনিল ডেকা নামৰ ব্যক্তিগৰাকীৰ। আৰু এই ঘটনাৰ লগত জড়িত তিনিজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। হত্যাকাণ্ডৰ মূল অভিযুক্ত দেৱ ডেকাক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। মৃত অনিল ডেকাৰ ভতিজা অভিযুক্ত দেৱ ডেকা আৰু দেৱ ডেকা হৈছে এক্সপাৰ্ট সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ স্বত্বাধিকাৰী আৰু এইগৰাকী হৈছে দেৱ ডেকা যিগৰাকীয়ে অনিল ডেকাক হত্যা কৰিছে। চুৰিৰে আক্ৰমণ কৰাৰ ফলতে ৰক্তক্ষৰণ হোৱাৰ বাবে বেছিকৈ ৰক্তক্ষৰণ হোৱাৰ বাবে আচলতে হাস্পতালত ভৰ্তি কৰা হৈছিল দিছপুৰ হাস্পতালত। তাৰ পাছতে দিছপুৰ হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে। কিন্তু আৰক্ষীৰ তৎপৰতাত আধা ঘণ্টাৰ ভিতৰতে মূল অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আমি সবিশেষ কথাখিনি জানিবৰ বাবে পোনপটীয়া সম্প্ৰচাৰ যোগে যাব বিচাৰিছো হেঙেৰাবাৰীলৈ। উপস্থিত আছে আমাৰ সতীৰ্থ জিতু ডেকা। জিতু, আপোনাৰ কাষলৈ আহিছো। যিহেতু কালি নিশাৰ ভাগত সংঘটিত হৈছিল ভয়ংকৰ যি ঘটনা, চুৰিৰে আক্ৰমণ কৰাৰ ফলত এজন ব্যক্তিৰ মৃত্যু হৈছে। কিন্তু এটা কথা আৰক্ষীক আচলতে এই ক্ষেত্ৰত শলাগ ল'ব লাগিব, যিহেতু আধা ঘণ্টাৰ ভিতৰতে মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। পাৰিবাৰিক কন্দলৰ এয়া ভয়ংকৰ পৰিণতি নে অইন কিবা কাৰণতহে ব্যক্তিগৰাকীক হত্যা কৰা হৈছে? জিতু, আপোনাৰ কাষলৈ আহিছো। হয়, নিশ্চিতভাৱে গুৱাহাটী মহানগৰ যে হেঙেৰাবাৰীস্থিত এই হেঙেৰাবাৰী এক পুনৰ বুধবাৰে নিশা 8:30 বজাত এক চুৰিকাঘাট কয়। এই চুৰিকাঘাটত এগৰাকী অনিল ডেকা নামৰ যিগৰাকী ব্যক্তি, সেই ব্যক্তিগৰাক যিগৰাকী ভতিজাকে দেৱ ডেকা নামৰে চুৰিৰে তেওঁ আক্ৰমণ কৰি ইতিমধ্যে হত্যা কৰি পেলায়। কিন্তু উল্লেখযোগ্য এই কথা যে গুৱাহাটী মহানগৰীৰ যি মহানগৰ আৰক্ষীয়ে গিজগিজাই থকাৰ সময়তে এনেধৰণৰ ঘটনা সন্ধিয়াৰ ভাগত কেনেদৰে কৰিব পাৰে এক ডাঙৰ প্ৰশ্ন হৈছে। কিন্তু যিগৰাকী অনিল ডেকা, সেই অনিল ডেকাই তেখেতৰ ঘৰত অৰ্থাৎ আজি যিহেতু বৃহস্পতিবাৰ, এই বৃহস্পতিবাৰ দিনটোত তেওঁলোকৰ ঘৰত নাৰায়ণ পূজা আছিল আৰু সন্ধিয়া 7 বজাৰ লগে লগে তেওঁ ঘৰৰ পৰা ওলাই আহিছিল যি পূজাৰ সামগ্ৰী তেওঁ বজাৰ কৰিবৰ কাৰণে। আৰু বজাৰ কৰি যেতিয়া তেখেতে স্কুটি এখনেৰে ঘৰলৈ উভতি গৈ আছিল, সেই সময়তে ভতিজাক যি দেৱ ডেকা, সেই দেৱ ডেকাই আক্ৰমণ কৰে। সেই যি ঠাইত আক্ৰমণ কৰে সেই ঠাইত মই উপস্থিত আছোঁ। এই ঠাইটো পুনৰ দেখুৱাইছোঁ। এই ঠাইটোত ইতিমধ্যে যি নাৰায়ণ পূজাৰ কাৰণে তেওঁ কল লৈ ঘৰলৈ গৈ থকাৰ সময়তে তেখেতক আক্ৰমণ কৰিছিল। স্থানীয় লোকে তেওঁ প্ৰত্যক্ষ কৰিছে। এগৰাকী স্থানীয় লোক আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব চেষ্টা কৰিম। যিহেতু গুৱাহাটী মহানগৰত এয়া প্ৰথম নহয়, এনেধৰণৰ ঘটনা দৈনিক সংঘটিত হৈ থাকে। ঠিক একেদৰে বুধবাৰে সন্ধিয়া 8:30 বজাতে এনেধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বৰ্তমান যিজন অনিল ডেকা, সেইগৰাকী মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁক GMCত ৰখা হৈছে। কিন্তু এই স্থানীয় লোকজনৰ পৰা আমি কিছু ভাষ্য ল'ব চেষ্টা কৰিম। সন্ধিয়া ভাগত কালি এগৰাকী ব্যক্তি অৰ্থাৎ অনিল ডেকা নামৰ যিগৰাকী ব্যক্তি, সেইগৰাকী চুৰিৰে আক্ৰমণ কৰিছে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষদৰ্শী, কেনেধৰণৰ ঘটনাটো সংঘটিত হৈছিলে? ঘটনাটো মানে তেখেতে পটককৈ ইয়াতে কেম খেলি আছিল। ঘটককৈ আহি কেনে কি কৰিলে, আমিতো গমেই নাপালোঁ তাতে এইডোখৰতে আছিলোঁ। ঘপককৈ আহি মানে এইডোখৰতে চুৰি এখন লৈ, মানে কল দোকানীকেইটা আছিলেতো, তেখেতলোকৰ পৰা চুৰিখন লৈ ঘপককৈ সোমাই তেখেতে গুচি গ'লগৈ এইডোখৰ। কিন্তু সেইখিনি সময়ত একজেক্ট টাইমটোত মই নাছিলোঁ। যদি মই থাকিলোঁ হয় তেখেতক, যিমান যি হ'লেও মই মানুহজনক চিনি পাওঁ। তেখেতৰ ঘৰ ওচৰত নহয়, এইডোখৰতে হাউচিঙতে আমাৰ ঘৰ ওচৰত। তেখেতে কিন্তু এনেকুৱা এটা কাম কৰিবলৈ কোনো ভবা নাছিলে। আৰু তেখেতক এই ওচৰৰ মানুহখিনি অলপ জনা বুজা চিনি পাই গোটেই তেখেত বাচি গ'ল, নহ'লেতো ওচৰৰ মানুহে তেখেতক আধামোৱা কৰিলে হয়। যিজন অনিল ডেকাৰ ভতিজাক দেৱ ডেকাই হত্যা কৰিছে, কিহৰ কাৰণে হত্যা কৰিছে এই সম্পৰ্কত আপোনালোকে কিবা গম পাইছে নেকি? এই বিষয়ে আমি বিশেষ ইমান গম নাপাওঁ। তেওঁ এনেই মানুহক শুনামতে গম পাইছোঁ তেওঁলোকৰ কিবা মাটি বাৰী কিবা কেলেংকাৰী বা টকা পইচা বা কেলেংকাৰী এনেকুৱা বুলিহে কিবা গম পাইছোঁ। কিন্তু তাৰ ভিতৰৰ কথাবিলাক আমি বিশেষ ভালকৈ নাজানো। অনিল ডেকা আপোনাৰ নিশ্চয় চিনি পাইছিলে, যিহেতু ওচৰত থাকে বা যিজন দেৱ ডেকা আছে সেইজনক আপোনালোকে চিনি পাইছিলে। এই মানুহ দুগৰাকী কেনেকুৱা ধৰণৰ আছিলে? একচুৱেলি যোনজন মানুহে মাৰিছে তেখেতক আমি ভালকৈ চিনি পাওঁ। কিন্তু যোনজন অনিল ডেকাক মাৰিছে তেখেতে অকণমান এই লেচু বাগান চাইডে থাকেতো, তেখেতৰ বিষয়ে ইমান ভালকৈ নাজানো। তেখেতে এনেই এতিয়া শুনামতে তেখেতে কিবা মণ্ডল নে কি আছিল বুলি শুনা পাইছোঁ। কিন্তু এইজনক চিনি পাওঁ, যোনজনে মাৰিছে যে তেখেতক ওতঃপ্ৰোতভাৱে আমি চিনি পাওঁ, দেখাই পাওঁ, সদায় দেখাই পাই থাকোঁ। এখন ব্যক্তিগত স্কুলৰ তেওঁ মানে দায়িত্বটো আছিলে। এই স্কুলৰখন তেওঁ দায়িত্বটো আছিলে। তেখেতে যে এনেকুৱা এটা কাণ্ড কৰিব বুলি আমি কোনো গমেই পোৱা নাছিলোঁ আছে একচুৱেলি। মানে পূৰ্বতে তেওঁৰ লগত আপোনাৰ লগ হয় বা তেওঁৰ লগত কথা বতৰা পাতে, এনেধৰণৰ কিবা পৰিকল্পনা কৰি আছিল নেকি আগতে? নাই, এনেকুৱা পৰিকল্পনা বিশেষ তেখেতক লগ পাই থাকোঁ, কথা বতৰা হৈ থাকে। কিন্তু এনেকুৱা পৰিকল্পনা যে চলি আছে এই বিষয়ে নাজানো। এই ভিতৰৰ কথাবিলাক ইমান বিশেষ ভালকৈ নাজানো বাৰু। মানে সেই সময়ত যিজন দেৱ ডেকা সেই সময়ত ক'ত আছিলে? দেৱ ডেকা একচুৱেলি এই ইয়াতে আছিলে, এইডোখৰত কেম্প চলি আছিলে না, এই কেম্পৰ তাতে আছিলে তেখেতে বজাৰ কৰিবলৈ আহি ৰখিলেহে। ৰখাৰ লগে লগে ঘপককৈ আহি ঘটনাটো কেনেকৈ হৈ গ'ল আমি পাতাই নাপালোঁ। মানে 1 ছেকেণ্ডতে হৈ গ'ল ঘটনা। লগত দুজন অভিযুক্ত আছিল, লগত তেওঁৰ বন্ধু আছিলে।
তেখেত যোনজন বন্ধুজনক মই দেখা নাপালোঁ বা একচুৱেলি, কিন্তু তেখেতকহে ভালকৈ দেখা পালোঁ। মানে যেতিয়া চুৰিকা মানে তেওঁ চুৰিৰে আক্ৰমণ কৰিছে, আক্ৰমণ কৰি ইয়াৰ পৰা পলায়ন কৰিছিল নেকি? তেখেতে লাহে লাহে পলায়ন কৰি গুচি গৈছিলে, কাৰণ আমি একচুৱেলি তেখেতে মাৰিলে বুলি পটককৈ গম পোৱা নাছিলোঁ, পিছতহে কথাটো ওলাই গৈছে। মানে আমি যদি গম পোৱা হ'লে তেখেতক আমি ধৰিয়ে কিবা কিবি কৰিব পাৰিলোঁ, কিন্তু পিছতহে কথাটো গম পাইছোঁ যে এখেতে মাৰি থৈ গুচি গ'ল। হয়, নিশ্চিতভাৱে এইগৰাকী প্ৰত্যক্ষদৰ্শী যিগৰাকী ব্যক্তিয়ে সম্পূৰ্ণ ঘটনাটো দেখিছিলে, যিহেতু বুধবাৰে সন্ধিয়া 8:30 বজাত যি হেংগাৰবাৰীত এই যি চুৰিকা ঘটনা সংঘটিত হৈছিল। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সামগ্ৰিক কথাখিনি জনোৱাৰ বাবে, আৰু পাৰিবাৰিক কণ্ডল বা ভূমি কেলেংকাৰীৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে, আৰু যাৰ ফলতে পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিৰ ফলতে এনেদৰে এইগৰাকী ব্যক্তিয়ে দেৱ ডেকাই হত্যা কৰিলে অনিল ডেকাক বুলি অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে যিহেতু জেৰা অব্যাহত ৰাখিছে, জেৰাৰ অন্ততহে সকলো স্পষ্ট হৈ পৰিব কি কাৰণে এই ঘটনা সংঘটিত হৈছিল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।